পুত্ৰক ৰাজনীতিৰ পথাৰত নমাই এবাৰ পুত্ৰৰ সৈতে কেনেদৰে বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ গৈছে সেই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। ৰূপহীয়াতৰ বিভিন্ন প্ৰান্তৰ কাষত ৰকিবুল হুছেইন আৰু এনেদৰে ৰকিবুল হুছেইনৰ পুত্ৰক দেখিবলৈ পোৱা গ'ল বানপীড়িতৰ কাষত। বানপীড়িতৰ কাষত উপস্থিত হৈছে। উল্লেখ যে নুৰুল হুদাই সং দিছে, শিৱামণি বৰাই সং দিছে ৰকিবুল হুছেইনৰ পুত্ৰক আৰু এনেদৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নিজৰ পুত্ৰক সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনত কেনেদৰে জয়ী কৰাব পাৰে তাৰ বাবে ৰকিবুল হুছেইনে দিনে নিশা এতিয়া চিন্তা কৰিছে আৰু অৱশেষত এনেদৰে পুত্ৰক পঠিয়াইছে ৰাইজৰ কাষলৈ, পুত্ৰক পঠাইছে বানপীড়িতৰ কাষলৈ। বান সাহায্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে পুত্ৰই আৰু ৰকিবুল হুছেইনক দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। এনেদৰে ৰকিবুল হুছেইনে পুত্ৰক লগত লৈ বানপীড়িতৰ কাষত বান সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিল আৰু ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছে ৰকিবুল হুছেইনে পুত্ৰক লগত লৈ আৰু এনেদৰে পুত্ৰক ৰাজনীতিৰ পথাৰলৈ লৈ গৈছে ৰকিবুল হুছেইনে। উল্লেখ্য যে বান সাহায্য সামগ্ৰী বিতৰণৰ জৰিয়তে পুত্ৰক এনেদৰে ৰাইজৰ মাজত লৈ যাবলৈ চেষ্টা কৰিছে ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ধুবুৰীৰ বিভিন্ন প্ৰান্তত ৰকিবুল হুছেইনে সহায় কৰিছে জনতাক। একেটা সময়তে ধুবুৰী জনতাৰ মনৰ বুজ লৈছে, বানপীড়িতৰ দুখৰ বুজ লৈছে আৰু সেই সময়তে পুত্ৰকো এনেদৰে ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত পুত্ৰক লৈ গৈছে বান সাহায্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচীলৈ আৰু পুত্ৰই এইবাৰ ৰাজনীতিৰ অ আ ক খ শিকিছে। পিতৃৰ হাতত ধৰি, পিতৃৰ আঙুলিত ধৰি, ৰকিবুল হুছেইনৰ আঙুলিত ধৰি ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমলক বিদায় দি ৰকিবুল হুছেইনে দিল্লী যাত্ৰা কৰিলে আৰু তাৰ পাছত দিছপুৰ যাত্ৰা কৰিবলৈ এইবাৰ পুত্ৰক এনেদৰে সহায় কৰিবলৈ আগবাঢ়ি গৈছে ৰকিবুল হুছেইন। লগত দেখিবলৈ পোৱা গ'ল নুৰুল হুদা আৰু শিৱামণি বৰাকো। আমাৰ এতিয়া চৰকাৰ নাই, তথাপি আপোনাৰ মোৰ এটা অভ্যাস যে আমি ইয়ালৈ আহিলে আমাৰ কিছু বস্তু লৈ আহে। এইবাৰ আমাক কংগ্ৰেছৰ ফালৰ পৰা ইয়াত শিৱামণি বৰা আহি পেলাই পাইছোহি, পাই পেলাই আমি তেওঁলোকৰ লগত সহযোগ কৰিছো। এইটো এটা পৰম্পৰা হৈ গৈছে, মানুহে এটা আশা কৰে যে চৰকাৰৰ ফালৰ পৰা কিবা এটা পালো আমি অকণমান দিয়াটো। গতিকে ইয়াত 2100 কিমান ঘৰ মানুহ আপোনাৰ বানপীড়িত আমাৰ চৰকাৰৰ ফালৰ পৰা যিখন তালিকা কৰা গৈছে, আমি গোটেইখিনি মানুহক কংগ্ৰেছৰ ফালৰ পৰা আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, শিৱামণি ডাঙৰীয়া নিয়াত আহিছে। এইসকলে মিলি আমাৰ কংগ্ৰেছৰ ফালৰ পৰা অলপ যিমান পৰা যায় ত্ৰিপাল আৰু আমি কিছু বস্তু আমি সাহায্য বিতৰণ কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়াইছে যদিও 1.5 কেজি চাউল আছিলে। মোৰ এটা অভ্যাস যে যেতিয়া বানপানী সময় হয় মই কাকো সমালোচনা নকৰোঁ। যেতিয়া বানপানী সময় হয়, প্ৰাকৃতিক দুৰ্যোগ হয়, বাঘ আৰু ছাগলী একেলগে থাকে, বাঘে ছাগলীক আক্ৰমণ নকৰে। জন্তুৰ পৰাও আমি বহু শিকিব লাগে। সেইকাৰণে বানপানীটো যাওক, চৰকাৰক কৈছোঁ আপোনালোকৰ দায়িত্বটো পালন কৰিব লাগে। চৰকাৰে এই সময়খিনিত বানপীড়িত ৰাইজৰ খবৰ ল'ব লাগে। এই সময়খিনিত বানপীড়িত ৰাইজৰ ভোক লঘোণে থকা লোকসকলৰ কথা ক'ব নোৱাৰা জীৱ জন্তুক এইসকলক সাহায্য দিব লাগে। আমাৰ বহুত ঠাই আছে এতিয়াও যিবিলাকত আপোনাৰ মাথাউৰি ভাঙোকে আছে, তাত ইমিডিয়েট এটা মেজাৰ ল'ব লাগে। বহুতৰ আপোনাৰ বানপানীৰ কবলত পৰি দলং ভাঙি গৈছে, সেইবিলাক যাতে আপোনাৰ মেৰামতি ইমিডিয়েটলি কৰিব লাগে। এটা আপোনাৰ অতি সোনকালে, এটা আপোনাৰ দীৰ্ঘম্যাদী। এই কামখিনি কৰাৰ কাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ। চৰকাৰ এনেকে বহু ক্ষেত্ৰত দেখিছোঁ ক'ৰবাত আহিছে, ক'ৰবাত অহা নাই। গোটেই ৰাজ্যখনৰ যদি চৰকাৰ হয় তে গোটেই ৰাজ্যখনত সমানে যাব লাগে। যদি কোনোবা এটা অংগ যদি নাযায়, কোনোবা অংগ যদি দুৰ্বল হয়, তেতিয়া গোটেই ৰাজ্যখন আগবাঢ়ি যাব নোৱাৰিব। গতিকে চৰকাৰক ইংগিতত কৈছোঁ, বানপানীৰ পিছত গোটেই কথাখিনি আমি বিস্তাৰিতভাৱে ক'ম যে সকলো লোকক সমান চকুৰে চাই সকলো মান মৰ্যাদাৰে দি মানুহক জীয়াই থকাৰ কাৰণে চেষ্টা কৰিবলৈ চৰকাৰৰ এটা কৰ্তব্য, সেইখিনি কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ এতিয়া 3 কেজি দালি, 1 লিটাৰ খোৱা তেল, তাৰপিছত 1 কেজি নিমখ হ'লে এটা পেকেজ দিছোঁ আৰু আমাৰ লগত আজি উপস্থিত আছে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী আৰু ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক আমাৰ নুৰুল হুদা ডাঙৰীয়া। আমাৰ ইয়াত বুৰবন্ধা অঞ্চলত যেনেকৈ আমি বানপীড়িত ৰোগত আমি থাকিবলৈ পাৰিছোঁ, যেনেকৈ পাৰিছোঁ কি আমাৰ চৰকাৰখন নাই, আমি আমাৰ প্ৰচেষ্টাত বা আমাৰ ইয়াৰ লোকেল মানুহ প্ৰচেষ্টাত আৰু আমাৰ 2টা ব্লক কংগ্ৰেছৰ প্ৰচেষ্টাত যিমান আমি কাম কৰিব পাৰিছোঁ, যি আমি অলপ কিবা এটা দিব পাৰিছোঁ, সেইটো আমি চেষ্টা কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110। যিকোনো খবৰ